হেৰি আপোনালোকে অগ্নিনাভ মন্দিৰক বিশ্বাস কৰে নে নকৰে? মুখখন নাই আমি সাংবাদিক মই গম পাইছো অগ্নিনাভ মন্দিৰক বিশ্বাস কৰে না আমি সংবাদ কৰ্মী গম পাইছো বিশ্বাস আপোনালোকে আপোনালোকে অগ্নিনাভ মন্দিৰক লৈ পেলাই কেনেদৰে আপোনালোকে মনত ভাৱ আছে এতিয়া ইমান হাজাৰ হাজাৰ ভক্তবৃন্দই প্ৰতিদিনে ইয়ালৈ আহিছে আৰু এতিয়া সকলোৰে চব হেৰিয়ত চব চেণ্ডেল পিন্ধি আছে নে জোতা পিন্ধি আছে আপোনালোকে এই পবিত্ৰ মন্দিৰ ভাগিলে জোতা চেণ্ডেল পিন্ধি আহিব লাগে নে আপোনালোকৰ কুৱেশ্যনছ বিলাক ভাল কৰিব কুৱেশ্যনছ বিলাক অকণ যাতে বিতৰ্ক নহয় কাৰণ নিউজ 18 হায়দৰাবাদত কাম কৰে কিন্তু হাজাৰ হাজাৰ ভক্তৰ মাজলৈ হেনটোৰ দৰে আহি ফেঁচাটোৰ দৰে কিয় পলাই যাব লগা হ'ল ভিডিঅ'টোৰ আগলৈ গম পাব। ভিডিঅ'টোৰ থাম্বনেল টাইটেল দেখি আপোনালোকে বুজি পাইছে যে আজি এই ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। দুগৰাকী সাংবাদিক যি দুগৰাকী সাংবাদিকে নিজকে পৰিচয় দিয়ে অসমৰ এক বৃহৎ নিউজ চেনেলৰ সাংবাদিক বুলি। সেই নিউজ চেনেলটোৰ নাম হৈছে আছাম টক ডিজিটেল। এনে কিছুমান সাংবাদিকৰ কাৰণে আমাৰ উঠি অহা নৱপ্ৰজন্মটো আমাৰ সমাজখন বৰ্তমান বিপথে পৰিচালিত হৈছে। কিয় কৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে বুজি পাব। অগ্নিনাভ মন্দিৰভাগিক লৈ বৰ্তমান এইকেইদিন বহুতো সমালোচকে সমালোচনা কৰিয়ে আছে। সেই সমালোচকসকলৰ ওপৰত বিশেষ একো ক'বলৈ নাযাওঁ কিয়নো সকলোৰে বাক স্বাধীনতা স্বাধীনভাৱে প্ৰকট কৰাটো সকলোৰে অধিকাৰ আছে। কিন্তু এইকেইজন মুখাপিন্ধা সাংবাদিকৰ কথা অলপ ব্যতিক্ৰম। আজিলৈকে কোনো চেনেলত আপোনালোকে এনেকুৱা ঘটনা প্ৰত্যক্ষ কৰিবলৈ পোৱা নাছিল কালি যিটো ঘটনা এই মন্দিৰভাগিত ঘটিত হ'ল। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে আপোনালোকে এই সাংবাদিক কেইজনৰ ভৰিলৈ লক্ষ্য কৰক। ইমান হাজাৰ হাজাৰ ভক্তই নিজৰ আস্থা লৈ এই মন্দিৰভাগিত সেৱা কাঢ়িম বুলি নিজৰ সকলো মনৰ মনোবাঞ্ছা ভগৱান মহাদেৱৰ ওচৰত কম বুলি আহিছে। তেনেস্থলত এই সাংবাদিক কেইজনে কোনটো সাহসেৰে মন্দিৰভাগিৰ মাজমজিয়ালৈ জোতা চেণ্ডেল পৰিধান কৰি আহিছে? চাগে তেওঁলোকৰ ভগৱানৰ প্ৰতি কোনো ভক্তিভাৱ নাই, চাগে তেওঁলোকৰ ভগৱানৰ প্ৰতি কোনো বিশ্বাস নাই। ভগৱানক বিশ্বাস কৰে বা নকৰে, ভগৱানক ভক্তি কৰে বা নকৰে সেয়া নিজৰ নিজৰ ব্যক্তিগত কথা। কিন্তু হাজাৰ হাজাৰ ভক্তৰ মাজলৈ হেনটোৰ দৰে আহি ফেঁচাটোৰ দৰে কিয় পলাই যাব লগা হ'ল ভিডিঅ'টোৰ আগলৈ গম পাব। পবিত্ৰ সোমবাৰ বুলি কালি মাক লৈ গৈছিলোঁ অগ্নিনাভ মন্দিৰলৈ বুলি। আন আন ভক্তসকলে যেনেদৰে চাকি বন্তি জ্বলাই বাবাৰ দৰ্শনৰ কাৰণে অপেক্ষা কৰি থাকে ঠিক তেনেদৰে আমিও অপেক্ষা কৰি আছিলোঁ। অৱশেষত বাবাৰ দৰ্শন হ'ল। তাৰ পাছত আমি অলপ জিৰণি লৈছিলোঁ আৰু তাৰ পাছত এইকেইজন সাংবাদিক আহি আমাক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকৰ ব্যক্তিত্বটো দেখি বুজিব পাৰিছিলোঁ যে এইকেইজন সাংবাদিকে এই মন্দিৰৰ ওপৰত পুনৰ বিতৰ্ক কৰিবলৈ আৰম্ভ কৰিব। এই বিতৰ্কত আমাৰ ভাষ্য তেওঁলোকৰ সাংবাদিকতাৰ মছলাৰে বিতৰ্কৰ মাজলৈ টানি আনিব বুলি উমান পাই তেওঁলোকে লোৱা আমাৰ ভাষ্য আমাৰ কেমেৰাত আবদ্ধ কৰি ৰাখোঁ। অভিনৱ হৈ গ'ল আপুনি কেনেকৈ গম পালে এইটো অভিনৱ সেই পেজটোৰ কাৰণে বিতৰ্ক নকৰিবৰ কাৰণে কৈ থাকে কিন্তু তেওঁলোকে মানে নুশুনে। তাৰ পাছতো কৰি থাকে কিন্তু আপুনি ব্যক্তিগতভাৱে কি বুলি ভাবে? ব্যক্তিগতভাৱে মই এতিয়ালৈকে বৰ্তমান এই অগ্নিনাভ মন্দিৰভাগিক মই বহুত বিশ্বাস কৰোঁ, বহুত আস্থা আছে। সেইকাৰণে বাৰে বাৰে ধন্যবাদ। আপোনাক লগ পাই ভাল লাগিলে। আপোনাৰ ঘৰ ক'ত ক'লে? সাংবাদিক হিচাপে প্ৰশ্ন কৰিছে, আমি তাৰ উত্তৰ দিছোঁ। এইখিনিলৈকে ব্যক্তিগতভাৱে আমি ক'ব লগা একো নাছিল। কিন্তু আমাৰ পৰা বিদায় লোৱাৰ পাছত পুনৰ আকৌ আমাৰ ওচৰলৈ আহি আমাক বিতৰ্কৰ মাজলৈ টানিবলৈ চেষ্টা কৰাৰ কাৰণে আমি তাৰ প্ৰত্যুত্তৰ কি দিলোঁ আপোনালোকে চাওক আৰু তাৰ বিচাৰ বিবেচনা আপোনালোকেই কৰিব। হেৰি আপোনালোকে অগ্নিনাভ মন্দিৰক বিশ্বাস কৰে নে নকৰে? মুখখন নাই আমি সাংবাদিক মই গম পাইছো অগ্নিনাভ মন্দিৰক বিশ্বাস কৰে না আমি সংবাদ কৰ্মী গম পাইছো বিশ্বাস আপোনালোকে আপোনালোকে অগ্নিনাভ মন্দিৰক লৈ পেলাই কেনেদৰে আপোনালোকে মনত ভাৱ আছে নহয় এতিয়া মানে জনসাধাৰণে যিটো বিচাৰি আছে নহয় এতিয়া ছ'চিয়েল মিডিয়াত যিটো প্ৰচাৰ চলি আছে এই জনসাধাৰণে যিটো ট্ৰেণ্ডত চলি আছে সেইটোকে বিচাৰিব যে জনসাধাৰণে আৰু আমি সেইটো জানিব মাছালা দিবানি নহয় এতিয়াও বৰ্তমান আপোনালোকে মই এবাৰ কৈ দিলোঁ হয়নে? তাৰপিছত আকৌ জোনাই মোৰ ওচৰলৈ আহি থকাৰ কোনো প্ৰয়োজন নাছিলে ন। আৰু এতিয়া এভাগী পবিত্ৰ মন্দিৰ আমাৰ হেৰি কি ভগৱান মহাদেৱৰ এভাগী পবিত্ৰ মন্দিৰ যি এভাগী এতিয়া হেৰি
অগিৰা মন্দিৰ বুলি আমাৰ হেৰি কৰিছে চবেই এতিয়া ইমান হাজাৰ হাজাৰ ভক্তবৃন্দই প্ৰতিদিনে ইয়ালৈ আহিছে আৰু এতিয়া সকলোৰে চব হেৰিয়ত চব চেণ্ডেল পিন্ধি আছে নে জোতা পিন্ধি আছে আপোনালোকে এই পবিত্ৰ মন্দিৰ ভাগিলে জোতা চেণ্ডেল পিন্ধি আহিব লাগে নে সেইটো আমাকতো আগত দুজন মানে পিন্ধি গৈছিল আপুনি কিয় সেইটো তেওঁলোকৰ সেইটো ব্যক্তিগত কথা আপোনালোকৰ এইটো ব্যক্তিগত কথা তেখেতলোকৰ ব্যক্তিগত যদি হয় আমাৰ কিয় নহয় নহয় আপোনালোকৰো হ'ব সেইটোকে কৈছোঁ তেখেতলোকে যদি পিন্ধি যাওক আমি কিয় নোৱাৰিম এইখিনিতে আপোনালোকে লক্ষ্য কৰিব এজন সাংবাদিক হৈ কৈছে যে তেখেতলোকে মন্দিৰৰ ভিতৰলৈ চেণ্ডেল পিন্ধি আহিব পাৰিব আমি কিয় জোতা পিন্ধি আহিব নোৱাৰিম এয়া এজন সাংবাদিকৰ কথা হয়নে এনে কিছুমান সাংবাদিকৰ কাৰণেই সকলো সাংবাদিক বৰ্তমান বদনাম এওঁলোকৰ এই কোনো সম্যক জ্ঞান নাই যে মন্দিৰৰ ভিতৰলৈ চেণ্ডেল বা জোতা পৰিধান কৰি আহিব নালাগে বিতৰ্ক কৰিবলৈ যদি মন আছে বিতৰ্ক কৰাও কিছুমান মাধ্যম আছে নহয় তেওঁলোকৰ যিসকল কমিটিৰ লোক আছে তেওঁলোকে যদি পিন্ধি যাব পাৰে তেতিয়া আমি নোৱাৰিব লগা কি কথা আছে ইয়াত মানা ক'ত আছে ইয়াত ক'ৰবাত লিখা আছে প্ৰত্যেকটো লিখা আছে এইটো ভোজনালয় যাব ক'ৰবাত যাব সকলোখিনি লিখা আছে কিন্তু কমিটিৰ মানুহে যেতিয়া পিন্ধি যাব আমি কিয় নিজৰ ব্যক্তিগতভাৱে আপোনালোকে কি ভাবে মনৰ সেইটো কথা তেওঁ বুজাব আপোনালোকেহে বিতৰ্ক কৰিব আহিছে আপোনালোকেহে আপোনালোকহে বিতৰ্কিত যেন লাগিছে যেন বিতৰ্ক কৰিব আহিছে আপোনালোকে প্ৰথমতে কৈছিলো আপুনি কৈছে মই এজন ভিডিঅ' ক্ৰিয়েটৰ মছলা নিদিওঁ আপোনালোকে মোৰ চেনেল চাব পাৰে আমি ক'বলৈ গ'লে আমি মছলা আমিও নিদিওঁ কথাটো আপুনি প্ৰশ্ন কৰিছে কিয় ভিডিঅ' তাত কিয় পিন্ধি কমিটি মানে আৰু চেনেলৰ মানুহ হ'লেও আপোনালোকে এজন মানুহ হয় আপোনালোকে ভগৱানক বিশ্বাস আপোনালোকৰ কুৱেশ্যনছ বিলাক ভাল কৰিব কুৱেশ্যনছ বিলাক অকণ যাতে বিতৰ্ক নহয় কাৰণ নিউজ 18 হায়দৰাবাদত কাম কৰি অহা মই বাইদেউ কওকচোন বাৰু এই যিকেইজন ভিডিঅ' ক্ৰিয়েটৰ মানুহ তেওঁলোকে ভিডিঅ' কৰি থাকে তেওঁলোকৰ যিটো হেৰি দেখিলে পাৰ্চনেলিটি দেখিলে তেওঁলোকে এই মন্দিৰ ভাগি কৰিবলৈকে আহিছে নহয় জানো তেওঁলোকৰ যোনকেইটা প্ৰশ্ন মই অথনিৰ পৰা বহি চাই আছো প্ৰশ্নকেইটা তেওঁলোক আছাম টক্সৰ সাংবাদিক নিশ্চয় তেওঁলোকৰ বুমটো দেখি পেলাই গম পালোঁ গতিকে ময়ো এগৰাকী জাৰ্নেলিষ্ট ফাৰ্ষ্ট অফ অল আৰু মই বহুতকেইটা চেনেলছত মই কাম কৰি আহিছোঁ নিউজ 18 হায়দৰাবাদত মই কাম কৰি আহিছোঁ বৰ্তমান মই আছাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মই ছ'চিয়েল মিডিয়া আৰু IT ডিপাৰ্টমেণ্টত কাম কৰি আছোঁ গতিকে আমি এই ছ'চিয়েল মিডিয়াৰ বিভাগৰ কথা আমি ভালদৰে জানো গতিকে সেইটো কাৰণে মই এষাৰ কথা ক'ব বিচাৰিম তেওঁলোকে যিকেইটা প্ৰশ্ন কৰিলে বা কমিটিৰ মানুহসকলকো যিখিনি প্ৰশ্ন কৰিলে সেই প্ৰশ্নখিনি একদম বিতৰ্কিত কৰিবলৈ যেন আহিছে কাৰণ আমি জানো কেনেকৈ মছলা ঢালে বস্তু হয় এতিয়া যে আপুনি দেখি আছিলে মোক যে প্ৰথমে সুধিলে মোক এজন ভক্ত বুলি সুধিছিলে কিন্তু তেওঁলোকৰ যিটো পাৰ্চনেলিটি দেখিলোঁ তাৰপিছত মই ক'বলৈ বাধ্য হয় যে মই এজন এনেকুৱা লগা নাই চৰি টু চে যে ক'ব নাপায় বাট মই তেওঁলোকৰ ব্যক্তিগত কথাৰ বিষয়ে নাযাওঁ কিন্তু এটা কথা মানে ক'ব বিচাৰিম যে তেওঁলোকে ভাল মনেৰে যে আহিছে লগা নাই আৰু তেওঁলোকে কি কৈছে মেবি তেওঁলোকে সেইটো নাজানে মেবি তেওঁলোক কনচিয়াছে নাইকিয়া গতিকে মন্দিৰ এভাগত কেনেকৈ আহিব লাগে সেইটো ফাৰ্ষ্ট অফ অল তেওঁলোকে এজ এ জাৰ্নেলিষ্ট জানিব লাগে আৰু এজ এ জাৰ্নেলিষ্ট কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিব লাগে সেইটোও জানিব লাগে মই প্ৰত্যেকৰ কথা কোৱা নাই কিন্তু প্ৰশ্ন এটা কৰোঁতে বা এটা বিশ্বাস সকলোৰে এটা বিশ্বাস আস্থা আছে বিশ্বাস আছে আমি গুৱাহাটীৰ পৰা আহিছোঁ গতিকে সেই বিষয়ে মই যিহেতু এইটো বেকগ্ৰাউণ্ডৰে মানুহ হয় সেইবাবে কৈছোঁ প্ৰশ্ন এটা কৰোঁতে বিতৰ্কিত ৱেত নগৈ মানুহৰ মাজত নিগেটিভ এটা নগৈ যাতে পজিটিভ ৱেত আমি এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ সেইটোহে আচলতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভভাৱে হিচাপে আমাৰ দায়িত্ব হোৱাটো উচিত আৰু এতিয়া ইমান হাজাৰ হাজাৰ ভক্তসকলৰ মুখখন হয়তো এই মন্দিৰ ভাগিলৈ আমিও পঢ়া শুনা মানুহ এনেকুৱা নহয় অন্ধবিশ্বাস ইয়াতে চলি আছে আমি বিশ্বাস শিৱ বাবাক বিশ্বাস কৰোঁ এগৰাকীয়ে দিছে আমি নিউজত আমিয়ে নিউজ লিখিছোঁ গতিকে সেই হিচাপত এগৰাকীয়ে ভিডিঅ' কৰিছিলে লাইভ ভিডিঅ' যে ভগৱানক কি ইয়াত শিৱ কি ইয়াত আছে নেকি ভগৱান য'তে ত'তে ৰাস্তাটো পাম ক'ৰবাতো পাম কয় যে ভগৱান শিৱই কৈ গৈছে যে তেওঁ নলাটো আছে নৰ্দমাটো আছে পুখুৰী
দুইটো আছে হয়নে মানে ভাল পানীটো আছে বেয়া পানীটো আছে গতিকে ভাল স্থানতো আছে বেয়া স্থান ভগৱান য'তে ত'তে আছে নিজৰ বিচাৰ বিবেচনা এতিয়া আমি যদি এটা শিলকো যদি ভগৱান বুলি পুজো সেয়াও ভগৱানে এতিয়া এই উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ এটা কথা হ'ল এই যে ভূমিখিনিত যে মানুহ যে ইমান হাজাৰ হাজাৰ ভক্তগণৰ যে সমাগম হৈছে পদধূলিখিনি যে পাইছে এইটো এটা আশীৰ্বাদ সকলোৰে ঘৰত আলহী নাহে জানেনে কথাটো সকলোৰে ঘৰত আলহীৰ সমাগম নহয় গতিকে এই চোতালত যে ইমান আলহীৰ সমাগম হৈছে নহয় এইটো কিন্তু ভগৱানৰ এটা মানে এটা কি বুলি কয় চমৎকাৰ হয় ন যে ভগৱানৰ এটা আশীৰ্বাদ কাৰণে এই চোতালত ইমান পদধূলি হৈছে বাহিৰত দেখিব পাৰে কিমান দোকান পোহাৰ হৈছে কিমান নিবনুৱা সংস্থা মই এতিয়া চালোঁ তেওঁলোকৰ ইয়াতে বহুত সৰু সৰু ল'ৰাই কাম কৰি আছে জানো নিবনুৱাক এটা সংস্থাপন দিয়া হোৱা নাই জানো সকলোৱেতো চাকৰি কৰিব নোৱাৰে বা সকলোক চাকৰি চৰকাৰে দিবও নোৱাৰে গতিকে সেইবোৰ কথা বেলেগভাৱে বেয়াভাৱে বিতৰ্ক কৰাতকৈ এটা ভাল ৱেত চাব লাগে যে কিমান ল'ৰা ছোৱালী মই দেখিছোঁ ভাল লাগিছে যে কৰ্ম সংস্থাপন পাইছে ব্যস্ত আছে বেয়া কাম এটা নকৰি ভাল কাম কৰিছে দোকান পোহাৰ দিছে হয়তো কাৰোবাৰ এখন ঘৰ চলি আছে গতিকে সেইটো হিচাপত কিন্তু তেওঁলোকৰ মানে এটা মানে ভাল তেওঁলোকৰ এই অগ্নিনাভ বাবাৰ এই ওচৰ চুবুৰীয়াকে ধৰি সকলোকে এই চুবুৰীটোত আশীৰ্বাদ তেওঁলোকক চকু মেলি চাইছে ভগৱানে আৰু সেইবাবে আচলতে এখন ঘৰ চলি আছে অকল কেৱল বিতৰ্ক নকৰি ভগৱানক বিশ্বাস কৰি আগবাঢ়ি যাওক সকলোৰে আৰু বিতৰ্ক কৰা সকলোকো কওঁ যে আপোনালোকেও বিশ্বাস কৰক এবাৰ আহক বা নাহিলেও আপোনালোকে বিতৰ্ক নকৰিব ভগৱানে আশীৰ্বাদ দিব এইগৰাকী বাইদেউক কয় প্ৰকৃত সাংবাদিক তেখেত কোনো অশিক্ষিত ব্যক্তিও নহয় আৰু তেখেত অন্ধবিশ্বাসৰ বলিও নহয় ভগৱান মানে হৈছে এক বিশ্বাস ভগৱানক যদি আমি বিশ্বাস কৰোঁ এটা শিলতো ভগৱানক আমি বিচাৰি পাব পাৰোঁ মন্দিৰভাগীৰ ভিতৰচোৱাৰ বিষয়ে আমি এই ভিডিঅ'টোত ক'বলৈ নাযাওঁ কিন্তু সেই মন্দিৰভাগীত এজন ভগৱানক প্ৰতিষ্ঠা কৰি থোৱা আছে সেয়েহে সকলোৱে বিশ্বাস কৰি সেই মন্দিৰভাগীত সেইজন ভগৱানৰ শ্ৰীচৰণত সেৱা কৰি নিজৰ সকলো মনৰ মনোবাঞ্ছা ভগৱানৰ ওচৰত অৰ্পণ কৰি সকলোৱে নিজৰ মনৰ মনোবাঞ্ছা প্ৰাপ্তি কৰিছে বিশ্বাসে মিলয় শৰী যদি কোনোৱে বিশ্বাস কৰিছে এই মন্দিৰত ভগৱান আছে তেন্তে তেওঁৰ কাৰণে ভগৱান এই মন্দিৰত আছে যদি কোনোৱে বিশ্বাস কৰা নাই এই মন্দিৰত ভগৱান নাই তেন্তে তেওঁৰ কাৰণে এই মন্দিৰভাগীত ভগৱান নাই সকলোৱে নিজৰ নিজৰ ব্যক্তিগত কথা নমস্কাৰ দাদা অগ্নিনাভ মন্দিৰলৈ আহিছোঁ আগতে বহুত কেইবাৰ আহিছোঁ আৰু অগ্নিনাভ মন্দিৰলৈ আহি পানি আমি বহুত ফল পাইছোঁ সেয়েহে এই মন্দিৰভাগীলৈ আহিছোঁ আৰু মন্দিৰভাগীলৈ আমাৰ বহুত আস্থা আছে বহুত ভক্তিভাৱ আছে সেইকাৰণে বাৰে বাৰে আহিছোঁ আৰু ইমান হাজাৰ হাজাৰ ভক্তক দেখিছোঁ তেওঁলোকে ইমান কষ্ট সহ্য কৰিও মানে এই মন্দিৰভাগীত সেৱা লৈছে আৰু বাইদেউক লগ কৰিবলৈ অথনিৰ পৰা ইমান ওলাইছোঁ ভোকে পিয়াহে সকলো ৰৈ আছে তেওঁলোকে কিবা ফল পোৱাৰ কাৰণেইতো ইমান আস্থা আছে এই মন্দিৰভাগত নহয় জানো এতিয়া আপুনি দেখিলে আপুনি নিজেই ব্ৰাইট দিছে কেইজনমান সাংবাদিকক তেওঁলোকে বিতৰ্ক কৰিম বুলিয়ে আহিছিলে তেওঁলোকে প্ৰথমতে সাংবাদিকক বাদ দি তেওঁলোকে এজন হৈছে মানুহে ভগৱানৰ ওপৰত বহুত আস্থা ৰাখিব লাগে বহুত বিশ্বাস কৰিব লাগে তেওঁলোক সেইটো শাৰীত কৰে নে নকৰে তাকো নাজানো এই ইমান পবিত্ৰ মন্দিৰভাগীলৈ ইমান মন্দিৰভাগী কথা নকৈ ইমান হাজাৰ হাজাৰ দৰ্শকে ইমান পদধূলা পেলাইছে সেয়াই বহুত বহুত ভক্তি নহয় জানো তাৰ পাছতো তেওঁলোকে জোতা চেণ্ডেল পিন্ধি আহিছে বিতৰ্ক কৰিম বুলি আহিছে তাৰ কাৰণে মই কিবা এষাৰ ক'লোঁ তাৰপিছতে তেওঁলোক পলাইছে বুলি ক'ব পাৰোঁ এতিয়া তাৰ ওপৰত আপুনি কি ক'ব আচলতে কি হয় প্ৰত্যেকৰে চিন্তা চৰ্চাটো চবৰে বেলেগ আপুনি চাবচোন আপুনি খুব ভাল যেতিয়া কিবা এটা দিব আপুনি এজ এ ইউটিউবাৰ হিচাপে আপুনি যদি খুব ভাল কিবা এটা দিয়ে আপুনি যদি ইউটিউবৰ জৰিয়তে যদি আপুনি যদি ৰাইজক কিবা এটা জনাব বিচাৰে আপুনি এটা দেখি পাব তাত যিমান পজিটিভ কিবা এটা দিলেও এক শ্ৰেণী এনেকুৱা আছে তেওঁলোকে কেৱল বিতৰ্ক কৰিব এনেকুৱা কিছুমান মন্তব্য দিব যিবিলাক মন্তব্য চোৱাৰ পিছত আপুনি কোনোবা এটা সময়ত সাধাৰণ কিছুমান ভাগি পৰি চিন্তা চৰ্চাটো কিছুমানৰ ইমান কম ক'বলৈ ভাষা নাই গতিকে চবৰে চিন্তা চৰ্চাটো বেলেগ আচলতে তেওঁলোকৰ যি তেওঁলোকৰ চিন্তা চৰ্চাই যিমানটো ঢুকি পাইছে তেওঁলোকে সিমানহে চিন্তা কৰিব পাৰিব তেওঁলোকে আচলতে তাতকৈ বিশেষ কিবা চিন্তা কৰিব পৰা সেই ক্ষমতাটো তেওঁলোকক ভগৱানে নিদিলেই বুলি আমি ভাবোঁ
এতিয়া দাদা যে এই ইমান বিতৰ্ক হৈ আছে এইকেইদিন দেখি আছোঁ অকল অগ্নিনাভৰ ওপৰত বিতৰ্কৰ কৰি বিতৰ্ক তাৰ পাছত আপোনালোকে মন্দিৰৰ বিষয়ববীয়া আমাৰ শিখা বাইদেৱেও আমাৰ এই মন্দিৰৰ প্ৰতিষ্ঠাপক শিখা বাইদেউ ইমান কৰি আছে আৰু আপোনালোকে ইমান নৎসাত কৰি আছে সেই বিতৰ্কসমূহক তাৰ পাছতো ইমান বিতৰ্কৰ ওপৰত বিতৰ্ক কৰি আছে তাক লৈ কি ক'ব আৰু এই মন্দিৰভাগী মানে এতিয়া মই এই তেওঁলোকক মই কৈ গ'লোঁ এই বৰ্তমান কৈ গ'লোঁ যে এই মন্দিৰভাগীৰ নামটোক লৈ মানে বিতৰ্ক কৰিছে সেইটোকে কৈছোঁ নামটোক লৈ বিতৰ্ক কৰিছে এই আপোনালোকৰ এই শিখা বাইদেউৰ এভাগী হেৰি আছিলে দোকান আছিলে ন আগতে এই মন্দিৰভাগী নহওঁতেই এই তাৰ মোক কৈ দিয়কচোন আচলতে বড়ো দোকান নহয় হয় দাদাৰ দোকান শিখা বাইদেউ মানে তেখেতৰ স্বামী দেৱতাৰ দোকান আৰু তেখেত প্ৰতিষ্ঠিত ব্যৱসায় কথা হ'ল কি নামটো অগ্নিনাভ য'ত বিতৰ্ক যিসকলে কৰিছে তেওঁলোকে আচলতে চোৱা নাছিলে তেওঁলোকে নাজানে কিন্তু যদি অভিধান চালেহেঁতেন তেখেতলোকে নিশ্চয় পালেহেঁতেন যে অগ্নিনাভ শিৱৰ অন্য হেমকোষত আছে অগ্নিনাভৰ নাম শিৱৰ আনটা নাম অগ্নিনাভ কিন্তু এতিয়া মানুহে এনেই ওপৰে ওপৰে চাবলৈ গ'লে শিৱৰ হৈছে 108টা নাম সেই 108টা নামৰ ভিতৰত এই অগ্নিনাভ নামটো নাই সেইকাৰণে তেওঁলোকে ভাবি আছে যে এই অগ্নিনাভ নামটো শিৱৰ নহয় 108টাৰ ভিতৰত নাথাকিব অকল যে মহাদেৱৰ সেই 108টাই নাম সেইটো কথা নহয় ন যিজন মানে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক যিজন নিৰাকাৰ ব্ৰহ্ম তেখেতৰ নাম শেষ কৰিব পৰা যায় জানো যিবিলাক নাম দিয়া আছে সেইটো এটা এটা সেই সময়ত মহাদেৱে বিভিন্ন সময়ত বিভিন্ন যি কৰ্ম কৰিছিলে বা কাৰোবাক যদি বধ কৰিছিলে যেনেকৈ জটাধাৰী ত্ৰিপুৰাৰী বা ধৰক ফুলপানী প্ৰত্যেকটো নামৰ একো একোটা অৰ্থ আছে কিন্তু তাৰ উপৰিওতো অজস্ৰ নাম থাকিব পাৰে মহাদেৱৰ অজস্ৰ নাম থাকিব পাৰে অকল এইটোৱেইটো অকল সেই 108টা নাম বুলিয়েইটো কথা নহয় ন গতিকে কোনোবাই যদি খুব ধুনীয়াকৈ আচলতে কি হয় জানেনে কোনোবাই বিতৰ্ক কৰাৰ আগমুহূৰ্তত সদায় এটা কথা লক্ষ্য কৰিব লাগে যে তেওঁলোকে যিটো বিষয়ত বিতৰ্ক কৰিছে তাৰ সত্য কিমান আচলতে চাই মেলিহে বিতৰ্ক কৰিব লাগে কিন্তু বিতৰ্ক কৰিলেইতো নহ'ব ন আচলতে কি হ'ল এতিয়া আপুনি যদি ফেচবুকেই চাওক বা ইউটিউবেই চাওক প্ৰত্যেকতে কেৱল অগ্নিনাভ ইয়াৰ মূলতে বহুতৰ এনেকুৱা হৈছে অগ্নিনাভ নামটো আনি দিয়াৰ লগে লগে তেওঁলোকৰ ভিউৱাৰ বাঢ়ে আৰু সেই ভিউৱাৰৰ কাৰণে লাইক কমেণ্ট ছাবস্ক্ৰাইব সেইটো কাৰণে তেওঁলোকে অগ্নিনাভক বিতৰ্কতে নিবিচাৰে আৰু হয় দাদা ধন্যবাদ থাকিলে আৰু ক'ব লগা একো নাই আমি জানো এই অগ্নিনাভ মন্দিৰভাগী আমাৰ সকলোৰে আস্থাৰ মূল কাৰণ হৈ পৰিছে বৰ্তমান সময়ত আচলতে কি জানেনে যি ঠাইত সঠিকভাৱে বৈদিক নিয়মেৰে যি মন্দিৰত বৈদিক নিয়মেৰে সঠিকভাৱে ঈশ্বৰৰ পূজা পাতল হয় তাত সদায় ভগৱান বিৰাজমান হয় আজি আমাৰ মন্দিৰৰ যি দুটা বন্ধৰ দিন শনিবাৰ আৰু বুধবাৰ সেই দুটা বাৰক বাদ দি এই 5টা দিনত আমাৰ মন্দিৰৰ যি পূজাৰী আছে তেখেতলোকে সম্পূৰ্ণ বৈদিক নিয়মেৰে তেখেতলোকে পূজা পাঠ কৰে আৰু ইমান সুন্দৰ নিয়ম নীতিৰে পূজা পাঠ কৰাৰ কাৰণে হয়তো ইয়ালৈ অহা ভক্তসকলৰ মনোবাঞ্ছা বাবাই পূৰ্ণ কৰে তাৰ অৰ্থ আমি এইটো কোনোদিনাই কোৱা নাই যে আৰু বেলেগ শিৱ মন্দিৰত গ'লে ফল নাপাব নেকি প্ৰত্যেকভাগ শিৱ মন্দিৰে আমাৰ আস্থা আৰু বিশ্বাসৰ প্ৰতীক প্ৰত্যেকভাগ শিৱ মন্দিৰতে মহাদেৱ বিৰাজমান যি যেনেধৰণে ভাবে যেনেধৰণে চিন্তা কৰে যেনেধৰণে অৰ্পণ কৰিব পাৰে তেনেধৰণে ফল পায় শেষত আপোনালৈ ধন্যবাদ জনাইছোঁ লগতে আশা কৰিছোঁ আপোনাৰ এই ইউটিউব চেনেলটো আগুৱাই যাব ধন্যবাদ তেন্তে প্ৰিয় দৰ্শকসকল দেখিলে নহয় এনেধৰণৰ কিছুমান সাংবাদিকৰ কৰ্মকাণ্ডৰ পৰা সকলো সাংবাদিক আজি বদনাম ভগৱানক বিশ্বাস নকৰে নাই অগ্নিনাভ মন্দিৰক বিশ্বাস নকৰে নাই কিন্তু হাজাৰ হাজাৰ ভক্তৰ বিশ্বাসক আঘাত হানিবলৈ অধিকাৰো নাই তেন্তে প্ৰিয় দৰ্শকসকল ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ মহাদেৱক চিন্তি হৰ হৰ মহাদেৱ